নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জয় শ্ৰীৰাম এষ্ট্ৰ'জ্ঞান। আজিৰ আলোচ্য বিষয় হৈছে ভাগ্য বিচাৰত জন্মৰ সময়ৰ মূল্য। আপোনালোকৰ কোনটো সময়ত জন্ম হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰে ভাগ্যটো। আজি সেই বিষয়ে আলোচনা কৰিম। এতিয়া শুনি থাকক। প্ৰথমতে এক নম্বৰতে আহিছোঁ। পুৱতি নিশা 4 বজাৰ পৰা ৰাতিপুৱা 6 বজাৰ মাজত যিসকল জাতক জাতিকাৰ জন্ম হৈছে তেওঁলোকৰ প্ৰথম জীৱন মোটামুটিভাৱে কাটি যায়। পৰৱৰ্তী জীৱনত হঠাতেই উন্নতি দেখা যায়। এওঁলোক কৰ্মত প্ৰকৃতিৰ হৈ থাকে। 2 নম্বৰ, ৰাতিপুৱা 6 বজাৰ পৰা 8 বজাৰ মাজত যিসকল জাতক জাতিকা জন্ম হয় তেওঁলোক শিল্প গুণসম্পন্ন, ভাৱবাদী আৰু জেদী প্ৰকৃতিৰ হয়। এওঁলোকৰ জীৱনত নানান ৰকমৰ আশ্চৰ্যজনক ঘটনা ঘটি থাকে। এওঁলোকৰ আৰ্থিক অৱস্থা বিশেষ ভাল নহয়, টকা পইচাৰ অভাৱে দেখা দিব পাৰে। সেইকাৰণে তেওঁলোক ধাৰত পৰিব লগা হ'ব পাৰে। 3 নম্বৰ, ৰাতিপুৱা 8 বজাৰ পৰা 10 বজাৰ মাজত যিসকল জাতক জাতিকাৰ জন্ম হৈছে তেওঁলোক সহজ সৰল, সচ্ছল আৰু চিন্তাশীল হয়। তেওঁলোকে চিন্তা কৰি থকা দেখা যায়। যিসকলৰ জন্ম হৈছে তেওঁলোকে নিজে গম পাব। তেওঁলোক চিন্তা কৰে। জীৱনত অনেক প্ৰকৃত বন্ধু লাভ কৰে। এওঁলোকৰ জীৱনত বহুতো ভাল ভাল বন্ধু আহে, যি নেকি বন্ধুসকলৰ পৰা এওঁ বহুত সহায় সহযোগিতা পায়। 4 নম্বৰ, ৰাতিপুৱা 10 বজাৰ পৰা দুপৰীয়া 12টাৰ মাজত জন্ম হ'লে জাতক জাতিকাসকল তেওঁলোকৰ মনৰ ইচ্ছা আৰু পৰিকল্পনা পূৰণ হয়। তেওঁলোকৰ যি ইচ্ছা আছে, পৰিকল্পনা আছে, সকলোবিলাক পূৰণ হয়। জীৱনত এওঁলোকৰ সফলতা আহে আৰু শেষ জীৱনত এওঁলোকৰ সুনাম বৃদ্ধি হয়। 5 নম্বৰ, দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজত যিসকল জাতক জাতিকাৰ জন্ম হৈছে তেওঁলোক সৰল প্ৰকৃতিৰ হয়, চিধা চাধা বুলি কোৱা যায়। সেইকাৰণে এওঁলোক সকলোৰে ওচৰত প্ৰিয় হয়। আনৰ উপকাৰৰ কাৰণে সকলোবোৰ আত্মত্যাগ কৰে। এওঁলোক পৰিশ্ৰমী হয়। প্ৰথম জীৱন মোটামুটিভাৱে কাটিলেও পৰৱৰ্তী অৰ্থাৎ বিবাহৰ পাছত যথেষ্ট উন্নতি কৰা দেখা যায়। এওঁলোক প্ৰচুৰ অৰ্থৰ অধিকাৰী হয়। এওঁলোকৰ অজস্ৰ ধন টকা পইচা থাকে। 6 নম্বৰ, দুপৰীয়া 2টাৰ পৰা সন্ধিয়া 4টাৰ মাজত জন্ম হ'লে জাতক জাতিকাসকলৰ জীৱনত সুখকৰ নহয়, দুখত থকা দেখা যায়। গোটেই জীৱন এওঁলোকে নানা ৰোগ বা দুৰ্ঘটনাত ভুগি থাকে। অৰ্থনৈতিক দিশত তেওঁলোক স্বনিৰ্ভৰশীল নহয়, আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হ'ব পাৰে। এতিয়া হৈছে 7 নম্বৰ, আবেলি 4 বজাৰ পৰা সন্ধিয়া 6 বজাৰ মাজত যিসকল জাতক জাতিকাৰ জন্ম হৈছে তেওঁলোকৰ জীৱনত কোনো কামেই নিৰ্বিঘ্নভাৱে সম্পন্ন নহয়। এওঁলোকৰ প্ৰথম জীৱন কষ্টকৰ হ'লেও বিবাহৰ পাছৰ পৰা উন্নতি হোৱা দেখা যায়। এওঁলোক ভাৱবাদী প্ৰকৃতিৰ মানুহ হয়। 8 নম্বৰ, সন্ধিয়া 6 বজাৰ পৰা ৰাতি 8 বজাৰ মাজত যিসকল জাতক জাতিকাৰ জন্ম হয় তেওঁলোকৰ জীৱন হয় সৰল আৰু সহজ সৰল হয়। প্ৰথম জীৱন এওঁলোকৰ অৰ্থ কষ্টৰ মাজেৰে কাটিলেও কঠোৰ পৰিশ্ৰমৰ দ্বাৰা পৰৱৰ্তী জীৱনত উন্নতি কৰি থাকে। এওঁলোকৰ প্ৰথম জীৱনটো টকা পইচা অভাৱত ডাঙৰ দীঘল হয়। তাৰপিছত কঠোৰ পৰিশ্ৰমৰ দ্বাৰা এওঁলোকে নিজৰ উন্নতি কৰি থাকে। 9 নম্বৰ, ৰাতি 8 বজাৰ পৰা 10 বজাৰ মাজত যিসকল জাতক জাতিকাৰ জন্ম হৈছে তেওঁলোক শিল্পকলাত অনুৰাগী হয়। এওঁলোক জেদী হয় আৰু অন্যৰ ওপৰত কৰ্তৃত্ব কৰি থাকে। এওঁলোকৰ জীৱনত সফলতা সোনকালেই আহে। তাৰপিছত 10 নম্বৰ, ৰাতি 10 বজাৰ পৰা 12 বজাৰ মাজত যিসকল জাতক জাতিকাৰ জন্ম হৈছে তেওঁলোক পৰিশ্ৰমী আৰু সৌভাগ্যশালী হয়। এওঁলোকৰ ভাগ্য ভাল। এওঁলোকৰ জীৱনত সফলতা দ্ৰুতগতিত আহে, এওঁলোকৰ জীৱনত যি ছাকচেছটো স্পীডত অহা দেখা যায়। 11 নম্বৰ, ৰাতি 12 বজাৰ পৰা 2 বজাৰ মাজত যিসকল জাতক জাতিকাৰ জন্ম হৈছে তেওঁলোকে সৎভাৱে জীৱন যাপন কৰে। কোনো আনক ঠগা মিলাটো এই ছিষ্টেমটো নাথাকে তেওঁলোকৰ। প্ৰথম জীৱন এওঁলোকৰ মোটামুটিভাৱে কাটিলেও পৰৱৰ্তী জীৱনত এওঁলোকে প্ৰতিষ্ঠা লাভ কৰে। সাধাৰণতে এওঁলোক লেখক বা সাংবাদিক, ভাষ্যকাৰ প্ৰভৃতি হিচাপে নিজকে প্ৰতিষ্ঠিত কৰে। 12 নম্বৰ, ৰাতি 12 বজাৰ পৰা শেষ ৰাতি 4 বজাৰ মাজত যিসকল জাতক জাতিকাৰ জন্ম হয়
তেওঁলোক সৌভাগ্যশালী আৰু বিত্তশালী হয়, মানে অজস্ৰ টকা পইচা থাকে। এওঁলোক বুদ্ধিমান আৰু চালাক হয়, এওঁলোক বৰ বুদ্ধিয়ক, টেলেণ্টেড। শিক্ষক বা ৰাজনৈতিক নেতা হ'লে এওঁলোকে দ্ৰুত মানে উন্নতি লাভ কৰা দেখা যায়। আপোনালোকৰ জন্মৰ সময় অনুসৰি আপোনালোকৰ ভাগ্য জানিলে। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। যদি অকণমানো ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু লগ বন্ধুসকলক শ্বেয়াৰ কৰি দিব আৰু আপুনি নিজেও ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।